আমাৰ ঘৰৰ সন্মুখত আৰু দুটাকৈ ডাঙৰ পুখুৰী এটা হ'ল ৰাজুৱা এইটো হ'ল মানে আমাৰ গাঁৱৰে মানুহৰ কিন্তু সেইখন হ'ল ৰাজুৱা তো মই দেখাম সেইভাগত কেনেকৈ হেঁচি আছে আৰু আমাৰ ঘৰটো ইয়াৰ ঠিক অপজিট সাইডত এনেকুৱা তো কিয়নো আজি গৈ দেখাইছোঁ কেনেকৈ মাছবোৰ মাৰে এইটো মাছ মাৰা যেটো মজা বা ধৰা যেটো মজা সেইটো যিজনে মাৰে তেৱে গম পাব তো একচুয়ালি চাওক কিমান ডাঙৰ পুখুৰী এইবোৰ আৰু এটা সৰুকৈ চাংঘৰ বনাই থৈছে এইটো তাত মানে এই ডাঙৰ পুখুৰীটো ইয়াত বহুত মাছ এৰিছে তো সেইভাবে ৰাতি ডিউটি দিয়ে চাকে ঘৰখনত বহি ৰাতি নাই দিন নাই ডিউটি দিয়ে থাকে তো চাওক কিমান কষ্ট পুখুৰী মাছ পালা হেতুও কিন্তু অৱশেষত যেদিনা মাৰিব বহুত ডাঙৰ মাছ পোৱা যাব এই পুখুৰীটোত মাছ এৰিছে কিন্তু সেই পুখুৰীটোত মাছ এৰা নাই মই সেই কাষত গৈ দেখাই আছো আৰু এটা কথা এই ঠিক এই দুটা পুখুৰীৰ কাষতে আমাৰ এই নৈখন বাৰিষা সময়ত ইমান পানী হয় যে এই নদীখন মানে আমাৰ সকলোতকৈ ডাঙৰ নদী ক'ব লাগিব জিঞ্জিৰাম বুলি কয় এয়া বহুতে পানীখন হৈ যায় কিন্তু এতিয়া যেহেতু বাৰিষা বতৰ নহয় আৰু এইকাৰণে নদীখনো হেঁচিব পাৰি তো এতিয়া এনেকুৱা এতিয়াও হেঁচিব পৰা হোৱা নাই পানীখন বহুতে অভাৰ কাৰণ যিটো ৰাজুৱা পুখুৰী আছে সেইটো পানীটো এই নদীটো দি আছে এইকাৰণে এইটো পানী অকণমান বাঢ়ি গৈছে কিন্তু অকণমান পিছত ইয়াত এইটো কি কৰিব পানীখন শুকাই যোৱাৰ পিছত এই নদীখনো হেঁচিব পাৰে অলপ ঠাই সকলো নহয় আৰু তাৰ সন্মুখত আছে ধুনীয়া এটা পৰিৱেশ ক'বলৈ গ'লে ধুনীয়া এটা দৃশ্য এয়া ফুল এইটো সৰিয়হ নহয় এইটো কি বা কয় তো তেনেকুৱা এটা কিবা ধেমচি বুলি কয়নে ধেমচি এইটো এনেকুৱাই আৰু তাৰ অপজিট সাইডতে ভাটা এইটো হ'ল ৰাজুৱা পুখুৰী চাওক ইমান ডাঙৰ আৰু এইটো পুখুৰীটো দিনে ৰাতিৰে এইটোৰে মেচিনখনৰে হেঁচি মানে মাছটো ধৰিব মানে হেঁচা হোৱাৰ পিছত মাছবোৰ ধৰিব তো চাওক দিনে ৰাতি হেঁচি এতিয়াও শেষ হোৱা নাই চলি আছে 2-3 দিন ভিতৰত এইটো শেষ হ'লেহে মাছখন ধৰিব আৰু এয়া মেচিন কৰিব আৰু চাওক এতিয়াও শেষ হোৱা নাই যেতিয়া শেষ হ'ব সেইটো ইয়াতে সকলো মিলি আমি মাছ মাৰিম বা ধৰিব তো পানীবোৰ সব এই মিচিঙৰে ওলাই যোৱাৰ শেষ হৈ যোৱাৰ পিছত মাছ ধৰিব এতিয়াও আছে আৰু ডাঙৰ মাছ পোৱা যায় আৰু সেই সন্মুখত আমাৰ ঘৰখন আৰু এটা মানে মাছ মাৰা যেটো চিষ্টেম এইটো এতিয়া পানী শেষ হ'লেহে ইয়াত নামি এখন মাছ মাৰিব আৰু পানীটো বহুত কষ্টৰে আমি শেষ হোৱাৰ পিছতহে মাছ মাৰিম